আজিৰ এইটো ভিডিঅ'ত আমি সমাজ বিজ্ঞানৰ লং কুৱেশ্যন কি আহিব পাৰে তাকে আলোচনা কৰিম। আমি যোৱা বছৰৰ কুৱেশ্যন পেপাৰ আৰু প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰি বহুতকেইটা কুৱেশ্যন উলিয়াইছোঁ। আশা কৰোঁ সেইকেইটা চালে তাৰে পৰা তোমালোকৰ কমন পৰিব, গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। প্ৰথমতে আমি ইতিহাসৰ চেপ্টাৰ 1 আলোচনা কৰোঁ। বংগ বিভাজন আৰু স্বদেশী আন্দোলন লেচনটোৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আহিব, লং কুৱেশ্যন, যিটো মাৰ্ক হ'ব 4 মাৰ্ক। প্ৰথমটো কুৱেশ্যন আছে, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা। যিটো তোমালোকৰ SLC 18 আৰু 20 আহি গৈছে। দ্বিতীয় কুৱেশ্যনটো হ'ল, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিক্ষাৰ বিকাশ কেনেদৰে হৈছিল। 3 নম্বৰটো, স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। আৰু 4 নম্বৰ কুৱেশ্যনটো আছে, স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। মই আশা কৰোঁ চেপ্টাৰ 1 পৰা এই 4টা কুৱেশ্যন চালে তোমালোকৰ 4 মাৰ্কৰ এটা কুৱেশ্যন কমন পৰি যাব। এতিয়া আমি যাওঁ পৰৱৰ্তী লেচনলৈ, মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এইটো লেচনৰ পৰা তোমালোকৰ 4 মাৰ্কৰ এটা কুৱেশ্যন আহিব। এইকেইটা চালে তোমালোকৰ নিশ্চয় কমন পৰি যাব। প্ৰথম কুৱেশ্যনটো আছে, সত্যাগ্ৰহ বুলিলে কি বুজা। যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ প্ৰথমতে প্ৰয়োগ কৰিছিল, সেই 3টাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। 2 নম্বৰটো, 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, ইয়াৰ কাৰ্যসূচী কি আছিল। 3 নম্বৰটো আছে, আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল, এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল। 4 নম্বৰ আছে, গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল। এইটো তোমালোকৰ SLC 2022 আহি গৈছে, গতিকে চাবা তোমালোকে এইকেইটা। তাৰপিছত আমি যাম নেক্সট চেপ্টাৰলৈ, 3 নম্বৰ, অসমত ব্ৰিটিছ বিদ্ৰোহী জাগৰণ আৰু কৃষক বিদ্ৰোহ। অসমত 1857-58 চনত কিয় বিদ্ৰোহ সংঘটিত হৈছিল। এইটো তোমালোকৰ SLC 17 আহিছিল, গতিকে ইম্পৰ্টেণ্ট হয়। অসমত 2 নম্বৰ কুৱেশ্যনলৈ যাম, অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা। এইটো তোমালোকৰ SLC 17 আছিল। অসমত 1857-58 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। আৰু 4 নম্বৰটো আছে, ফুলগুৰিত ধাৱাৰ ওপৰত এটি টোকা লিখা। এইটো চেপ্টাৰৰ পৰা এই 4টা চালেই হ'ব। আৰু এটা কথা কৈ দিওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইকেইটা কুৱেশ্যন অলৰেডি মুখস্থ কৰি ৰাখিছা, তোমালোকে আৰু এবাৰ ৰিভাইজ মাৰিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইকেইটা চোৱা নাই, তেনেহ'লে তোমালোকে ওপৰে এবাৰ হ'লেও চাবা, কাৰণ ইয়াৰে পৰা তোমালোকৰ নেক্সট এক্সামত কমন পৰিব। তাৰপিছত আমি যাম পৰৱৰ্তী লেচনলৈ, চেপ্টাৰ 4, স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এইটো লেচনৰ পৰা তোমালোকৰ 5 মাৰ্কৰ এটা আহিব। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। যিটো তোমালোকৰ অলৰেডি SLC 16 আৰু 20 আহি গৈছে, গতিকে তোমালোকে চাবা। 2 নম্বৰ কুৱেশ্যনটো আছে, আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। আৰু 3 নম্বৰটো আছে, অসমত ভাৰত ত্যাগ আন্দোলনত এটি খতিয়ান দাঙি ধৰা। এইটো তোমালোকৰ SLC 15, 18, 19 আহি গৈছে। তাৰপিছত যাওঁ পৰৱৰ্তী চেপ্টাৰলৈ, ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। 1 নম্বৰটো আছে, অসমত উদযাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখা। এইটো তোমালোকৰ SLC 12 আৰু 20 অলৰেডি আহি গৈছে। অসমৰ চিত্ৰকলা সম্পৰ্কে এটি টোকা লিখা। এইটো তোমালোকৰ SLC আহি গৈছে 19 চনত, 22 চনত। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে, চমুকৈ লিখা। এইটো তোমালোকৰ SLC 17 আহি গৈছে। ইয়াৰে পিছত আমি পাৰ্ট 2, তোমালোকৰ যিটো কিতাপ আছে ভূগোল, তাৰে প্ৰথম চেপ্টাৰৰ আলোচনা কৰিম এতিয়া। প্ৰথম চেপ্টাৰটোৰ নাম হ'ল অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। তোমালোকৰ এইটো লেচনৰ পৰাও 4 মাৰ্কৰ এটা আহিব। প্ৰথম কুৱেশ্যনটো চাবা তোমালোকে, অৰ্থনৈতিক ভূগোল কাক বোলে। অৰ্থনৈতিক ভূগোলৰ 3টা প্ৰধান শাখাৰ নাম উল্লেখ কৰা। এইটো তোমালোকৰ SLC 7 অলৰেডি আহি গৈছে। নেক্সট চাবা তোমালোকে, সম্পদৰ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। 3 নম্বৰটো আছে, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। আৰু 4 নম্বৰটো আছে, সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা কি। এইটো তোমালোকৰ SLC 2022 আহি গৈছে।
তাৰে পিছত আমি নেক্সট চেপ্টাৰলৈ যাম। চেপ্টাৰ 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। পৰিৱেশৰ পৰিৱৰ্তন প্ৰধান কাৰকবোৰ উল্লেখ কৰা। গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি? নেক্সট চেপ্টাৰ 3 পৃথিৱীৰ ভূগোল। চেপ্টাৰ 3 পৰা তোমালোকে চাবা 1 নম্বৰ পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত 2 নম্বৰ মহাদেশৰ বিস্থাপন সূত্ৰ অনুসৰি অৱস্থা আদিতে কেনে আছিল। তাৰ 3 নম্বৰ এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। এতিয়া আছে বাকী তোমালোকৰ লাষ্ট লেচন হ'ল অসমৰ ভূগোল। এইটো লেচনৰ পৰা 5 মাৰ্কৰ এটা আহিব আৰু 4 মাৰ্কৰ এটা আহিব। 4 মাৰ্কৰ তোমালোকৰ এটা মেপ আহিব। অলৰেডি মই এটা ভিডিঅ' বনাই থৈ দিছোঁ, সেইটো ভিডিঅ' যদি তোমালোকে চোৱা তোমালোকৰ 4 নম্বৰ চকু মুদি পাই যাবা। ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে চেক আউট কৰি ল'বা। আমি আলোচনা কৰোঁ কুৱেশ্যনখিনি। 1 নম্বৰ আছে 1 নম্বৰ 1901 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা। এইটো তোমালোকৰ পেজ 108ৰ 4 নং প্ৰশ্ন হয় এইটো। নেক্সট আছে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। এইটো তোমালোকৰ মেইন বুকৰ পেজ নম্বৰ 108ৰ 13 নং প্ৰশ্ন হয়। 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি? এইটো তোমালোকৰ মেইন বুকৰ 108 নম্বৰ পেজৰ 27 নং প্ৰশ্ন। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা। এইটো তোমালোকৰ 108 নম্বৰ পেজত 33 নং প্ৰশ্ন হয়। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা, ভালকৈ কমেণ্ট কৰি দিবা। স্ক্ৰীনত আহি থকা ভিডিঅ'টোত ক্লিক কৰা, তাতে লগ পাম।